Tayo baka nai. Tayo kara. দে হ্যাঁ মারটা রে উল্টা ঠিক আছে পাইছে তাই দেখ হ্যাঁ মানুহে চণ্ডী বৰুৱা ষ্টেডিয়ামত আজি দ্বিতীয় ছেমিফাইনেল খেলখন দুই শক্তিশালী দলৰ মাজত যুঁজ হয় ক্ৰমে পৰাভৰল FC বনাম ফেটছ 11 হাউলি দলৰ মাজত যুঁজ হৈ অৱশেষত পৰাভৰল FC দলে 2 গ'ল দি ফাইনেললৈ প্ৰৱেশ কৰে। আজি উক্ত খেলখনত ৰেফাৰী হিচাপে পৰিচালনা কৰে টিকেন নাথ আৰু লাইনমেন কৰে মনোজ পাঠক আৰু খনিন নাথে। খেল পৰিচালনা সমিতিৰ হৈ সভাপতি ৰেজাউল কৰিম আহমেদে সংবাদ মাধ্যমক জনোৱা মতে অহা 11 আগষ্টত ফাইনেল খেলখন দুই শক্তিশালী দল ৰংদিয়া FC বনাম পৰাভৰল FC দলৰ মাজত বিয়লি 3 বজাত আৰম্ভ হ'ব বুলি অৱগত কৰে। আনফালে খেল পৰিচালনা সমিতি তৰফৰ পৰাও সমূহ হাউলিবাসী লগতে বৰপেটা জিলাৰ খেলপ্ৰেমী ৰাইজক 11 আগষ্টত খেলখন উপভোগ কৰিবলৈ আহ্বান জনায়। হাউলিৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট অৰুণোদয় আছাম। নমস্কাৰ, আমি হাউলি ক্ৰীড়া সন্থাই আয়োজন কৰা আন্তঃ ক্লাব যিয়ে আমি মানে কম্পিটিশ্যন পাতিছিলোঁ, লীগ কম্পিটিশ্যন বিনোদ দাস সোঁৱৰণী, সেই খেলৰ অন্তিম পৰ্যায়লৈকে আহি পাইছোঁহি আমি। আজি আছিলে পৰাভৰল FC আৰু ফেটছ বয় 11ৰ মাজত। ইয়াত পৰাভৰল FCয়ে জয়লাভ কৰিছে। যোৱাকালিৰ ফাৰ্ষ্ট ছেমিফাইনেলত ৰংদিয়া একাদশে আমাৰ ABBN ফ'ৰ্থ আছাম 28 ABBN যিটো টাস্ক ফ'ৰ্চ আছে আমাৰ হাউলিত, সেই টীমে হাৰিছে। গতিকে আমি সিদ্ধান্ত লৈছোঁ যে অহা 11 তাৰিখে ৰবিবাৰে আমি ফাইনেল খেল অনুষ্ঠিত কৰিম। গতিকে আমাৰ এটা প্ৰচেষ্টা, এটা মহৎ প্ৰচেষ্টা বুলি ক'ব লাগিব যে বহুদিন আমাৰ লীগেই হোৱা নাছিলে, ফুটবল লীগ হোৱা নাছিলে, আন্তঃ ক্লাব ফুটবল লীগ হোৱা নাছিলে। এটা পৰিৱেশ অনাৰ কাৰণে, ফুটবল খেলৰ এক পৰিৱেশ অনাৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আহিছোঁ হাউলি ক্ৰীড়া সন্থাই। গতিকে এই ক্ষেত্ৰত আমি সফল হোৱা যেন লাগিছে। আৰু আমাৰ কাৰ্যসূচী আছে, ইয়াৰ পিছত টুৰ্ণামেণ্ট হ'ব, ডক্টৰ ভূপেন দাস সোঁৱৰণী ফুটবল টুৰ্ণামেণ্ট হ'ব। সেইটো আমি ডেট এতিয়াও ঘোষণা কৰা নাই, বেছি গেপ নকৰোঁ বাৰু। আমি সেই খেল অনুষ্ঠিত কৰিলে আমাৰ ফুটবলৰ মোটামুটি কাৰ্যসূচী আমাৰ একেবাৰে ইয়াৰ পৰা আৰম্ভ কৰি আমি প্ৰথমতে 15 দিনীয়া কোচিং চেণ্টাৰ চলাইছোঁ, ফুটবল কোচিং চেণ্টাৰ চলাইছোঁ, তাৰপিছত লীগ পাতিলোঁ, তাৰপিছত ফুটবল টুৰ্ণামেণ্ট ডক্টৰ ভূপেন দাস সোঁৱৰণী ফুটবল টুৰ্ণামেণ্ট আমি চলাই আমি ফুটবলৰ আমি কাৰ্যসূচী, যি ক্ৰীড়া সন্থাই লোৱা কাৰ্যসূচী, সেয়া মোটামুটি সামৰণি পৰিব। আৰু তাৰপিছতো যদি কিবা পদক্ষেপ ল'ব পৰা যায়, সেই ক্ষেত্ৰত আমি পৰৱৰ্তী সময়ত আমি চিন্তা কৰিম। আমি যি প্ৰচেষ্টা হাতত লৈছোঁ, আমি ইয়াৰ আগৰ হাউলি ক্ৰীড়া সন্থাৰ কাৰ্যনিৰ্বাহকৰ সময়ৰ পৰা আমি হাউলি অঞ্চলৰ প্ৰাক্তন খেলুৱৈসকল, বৰ্তমানৰ কাৰ্যনিৰ্বাহক তেনেকৈ লগ লাগি আমি ষ্টেডিয়ামত খেলৰ পৰিৱেশ সৃষ্টিৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচী লৈ আহিছোঁ। আমি ফুটবল মানে কোচিং চেণ্টাৰ চলোৱাৰ পৰা আৰম্ভ কৰি, তাৰপিছত এথলেটিক্স কম্পিটিশ্যন চলোৱাৰ পৰা আৰম্ভ কৰি, ফুটবল টুৰ্ণামেণ্ট চলোৱাৰ পৰা আৰম্ভ কৰি, ক্ৰিকেট লীগ চলোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত আমি খেলৰ ক্ষেত্ৰত বিভিন্ন অল স্পৰ্টছ, বিভিন্ন এই খেলা ধূলা আমি ইয়াত অনুষ্ঠিত কৰাৰ অহৰহ চেষ্টা কৰি আহিছোঁ। এই প্ৰচেষ্টা আমাৰ ভৱিষ্যতৰ দিনলৈকে চলি থাকিব। আমি তাৰ কাৰণে দৃঢ় প্ৰতিজ্ঞ হৈ পেলাই আমি আমাৰ কাৰ্যপন্থা হাতত লৈ আহিছোঁ আৰু লৈ থাকিম, সেইটো আশ্বাস আমি দিব পাৰোঁ। অহা ৰবিবাৰে ফাইনেল খেল অনুষ্ঠিত হ'ব ৰংদিয়াপাৰা একাদশ আৰু পৰাভৰল FCৰ মাজত অনুষ্ঠিত হ'ব। সময় 3 বজাত।